নলবাৰী কামৰূপ জিলাৰ সীমান্তৱৰ্তী এলেকা বাহাৰঘাটৰ লখিমী পথাৰত নৱম বাৰ্ষিকী হনুমান জয়ন্তী উদযাপন। দুদিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানত প্ৰথম দিনা অনুষ্ঠিত কৰা হয় হনুমান চালিচা পাঠ প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত প্ৰায় 50 জনতকৈও অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা বুলি আমাক আহ্বায়ক সমিতিয়ে জনায়। লগতে অনুষ্ঠানৰ দ্বিতীয় দিনা আয়তীৰ মাজত নামৰ প্ৰতিযোগিতা, ছাত্ৰ-ছাত্ৰীৰ মাজত খেল-ধেমালি প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সন্ধিয়া থিয় নামৰ লগতে নামনি অসমৰ জনপ্ৰিয় লোক সংস্কৃতি বিনয় ৰাজ আৰু ধীৰেন ডেকাৰ নাগাৰা নামৰ অনুষ্ঠানেৰে উক্ত অনুষ্ঠানৰ সফল সামৰণি পেলোৱা হয়। আয়োজক সমিতিয়ে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকৰ এই মন্দিৰভাগ নিৰ্মাণৰ কাৰণে চৰকাৰ তথা বিশেষ ব্যক্তিক আৰ্থিক সাহায্য কৰাৰ কাৰণে আহ্বান জনায়, যাতে ভৱিষ্যতে মন্দিৰটি জাকত জিলিকা হৈ পৰে। ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট, ইছা 24x7। নগৰমানৰ ভাল পাঠক মাননীয় ভূষণ শৰ্মাই আপোনালোকৰ এই যি বাহাৰৰ যি শ্ৰী শ্ৰী হনুমান জয়ন্তী আপোনালোকে উদযাপন কৰি আছে, এইবাৰ আপোনালোকৰ কিমান বৰ্ষ হ'ল? ইয়াতে আপোনাৰ আমাৰ 2016 চনৰ পৰা আমি একাধিক্ৰমে কৰি আহিছোঁ। এইবাৰ আমাৰ 2024ত জাকজমকেৰে আমি হনুমান জয়ন্তীটো পাতিছোঁ দুদিনীয়া কাৰ্যসূচীৰে। যোৱাকালি আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে, আজিও আমাৰ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কাৰ্যসূচী চলি আছে। ইয়াৰ ভিতৰত আমাৰ অসম ভিত্তিত আমি দিহা নাম প্ৰতিযোগিতা পাতিছিলোঁ ৰাতিপুৱা। মাজতে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ খেল ধেমালি আৰু চিত্ৰাংকন প্ৰতিযোগিতাও আৰম্ভ হৈছিল। আমাৰ এই ক্ষেত্ৰত আমি প্ৰথম, দ্বিতীয়, তৃতীয় স্থান পোৱাবিলাকক বিভিন্ন ধৰণে উদগনি জনাওঁ। আৰু গধূলি আমাৰ বাহিৰৰ পৰা থিয় নাম আদি পৰিৱেশন কৰা হৈছে। এতিয়া আমাৰ দুটা নাগৰৰ নাম দল চলি আছে, তেওঁলোকে ভাল নাগৰৰ নাম পৰিৱেশন কৰিছে। ইতিমধ্যে ৰাইজ লোকালিপন্ন হৈছে। বাহাৰঘাটৰ এই প্ৰতিষ্ঠানটো ভৱিষ্যতে আৰু উজ্জ্বল হওক এই কামনা কৰিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। আমাৰ ৰাইজে ইয়াত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু ভৱিষ্যতে আৰু এই অনুষ্ঠানটোৰ আমি ভৱিষ্যত ভাল কামনা কৰিছোঁ আৰু আপোনালোকৰো ভৱিষ্যতে সহায় সহযোগ বিচাৰিছোঁ। ধন্যবাদ। এই ক্ষেত্ৰত মই আৰু এজন দাদা আছে আমাৰ ওচৰত, তেখেতক মই সুধিব বিচাৰিম যে আপোনালোকে দুদিনীয়া কাৰ্যসূচী কৰিছিলে আৰু আপোনালোকে কালি ইয়াত এক বিশেষ অনুষ্ঠান পাতিব লাগিব, যি আমাৰ হনুমান চালিচা পাঠ। এই অনুষ্ঠানটি কালি আপোনালোকে আয়োজন কৰিছিলে আৰু গতিকে এই অনুষ্ঠানটি আপোনালোকে ইয়াত অনুষ্ঠানত যি আপোনাৰ আমাৰ অংশগ্ৰহণকাৰী সঁহাৰি কেনেকুৱা পাইছিলে? আমি যথেষ্ট সঁহাৰি পাইছোঁ। আমাৰ ইয়াত 50 জনকৈ হনুমান চালিচা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আৰু আগলৈকে আমি পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই অঞ্চলত এই অনুষ্ঠানটি আৰম্ভ হোৱা নাছিল। আমাৰ ল'ৰা ছোৱালীৰ আধ্যাত্মিক দিশত যাতে আগবাঢ়িব পাৰে, আমাৰ মানে এই হনুমানৰ যিটো শক্তি, এই শক্তিটো যাতে ৰাইজৰ মাজত বিলাই দিব পাৰে, সেই উদ্দেশ্যৰে আমি হনুমান চালিচা প্ৰতিযোগিতা প্ৰথমবাৰৰ বাবে বাহাৰঘাট লখিমী পথাৰত আমাৰ হনুমান জয়ন্তী মহোৎসৱ পৰিচালনা সমিতিয়ে অনুষ্ঠিত কৰিছোঁ। আমি সুন্দৰ এটা অনুভৱ কৰিছোঁ যে আগলৈকে আমি যাতে এই অনুষ্ঠানটি ৰাইজৰ মাজত চলাই নিব পাৰোঁ। আৰু লগতে আমাৰ মাজত আৰু এজন খুৰা উপস্থিত আছে। আমি মানে কি মই এটা প্ৰশ্ন ইয়াৰ মাজত আৰু সুধিব বিচাৰিম। বৰ্তমান আমাৰ অসমত লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত আপোনালোকৰ যি ৰাম মন্দিৰ আৰু লগতে যি আমাৰ মন্দিৰ আপোনালোকে নিৰ্মাণ কৰিছে, আজিলৈকে সম্পূৰ্ণ হোৱা নাই। গতিকে ইয়াৰ ক্ষেত্ৰত অসম চৰকাৰক আমাৰ মাধ্যমৰ জৰিয়তে কি আহ্বান জনায়? আমি অসম চৰকাৰকো আহ্বান জনাইছোঁ আৰু তেখেতসকলেও আমাক
এসপ্তাহ পিছত আমি হনুমান মন্দিৰ তিনিটা মন্দিৰ আমি স্থাপন কৰিম ভালকে শুদ্ধিকৰণ কৰিম বুলি পেলাই আমি গোটেই ৰাইজৰ সহযোগিতা বিচাৰিছোঁ আৰু অতি সোনকালে আমি মন্দিৰৰ কাম আৰম্ভ কৰিম বুলি আজি ৰাইজৰ মাজত ঘোষণা কৰিছোঁ এইখিনি আৰু লগতে মই আছে আমাৰ মাজত যিহেতু অনুষ্ঠানটো ইমান আপোনালোকে জাকজমকতা গতিকে এই ক্ষেত্ৰত আজি দৰ্শক বা আপোনাৰ ভক্তগণ ৰাইজৰ সমাগম কেনেকুৱা হৈছিলে সমাগম আছে ৰাতিপুৱাৰ পৰা আমাৰ মানুহবিলাক সমাগম আমাৰ অনুষ্ঠানত সহযোগিতা কৰিছে লগতে আমি তেখেতৰ সহযোগিতা আমি অনুষ্ঠানটো নিশ্চয় আপোনালোক উৎফুল্লিত হৈছে উৎফুল্লিত হৈছোঁ আৰু আমিও বিচাৰিছোঁ যি লখিমী পথাৰৰ যি শ্ৰী শ্ৰী হনুমান জয়ন্তী নহয় আচলতে এইখন পথাৰত বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত উদযাপিত হয় বছৰে বছৰে বিভিন্ন অনুষ্ঠান আছে ইয়াত আৰু গোটেই যিমানখিনি আমাৰ অনুষ্ঠান আছে গোটেই অনুষ্ঠান যাতে আমাৰ সুন্দৰভাৱে পৰিৱেশন হয় লগতে অসম চৰকাৰে এই লখিমী পথাৰৰ ওপৰত এক বিশেষ ধৰণৰ তেখেতসকলৰ যি উন্নয়নমূলক কাম হাতত লৈ কিনে ইয়াক আমাৰ নিৰ্মাণ কৰি আমাক এক বিশেষ ধৰণৰ স্থান হিচাপে বিবেচিত কৰে আমিও তাকে কামনা কৰিছোঁ ধন্যবাদ।